সদায় ৰাতি শোৱাৰ আগত আপোনালোকে নাৰিকল তেল এইদৰে লগাই চাব। আপোনালোকৰ স্কিনখন যদি কোচ খাই গৈছে, বলিৰেখা পৰিছে, ক'লা পৰি গৈছে, শুকান হৈ গৈছে, সেই সমস্যা দূৰ হ'বলৈ সহায় হ'ব। স্কিনখন উজ্জ্বল আৰু বগা কৰি তুলিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া সঁচাই চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ নাৰিকল তেলৰ খুব বঢ়িয়া এটা ৰিমেডি, যিটো ৰিমেডি আপোনালোকে সদায় ৰাতি শোৱাৰ আগত মুখত লগাব। এতিয়া বৰ্তমান বহুত বেছিকৈ ঠাণ্ডা পৰিছে, যাৰ ফলত আমাৰ স্কিনখন খুব বেছিকৈ শুকান হৈ গৈছে, শুকাই ফাটিবলৈ আৰম্ভ হৈ গৈছে, ছালখন খহটাও হৈ গৈছে, ক'লাও পৰিছে, উজ্জ্বলতাও নাইকিয়া হৈ গৈছে। আজিৰ এই নাৰিকল তেলৰ ৰিমেডিটো এণ্টি এজিঙৰ কাৰণেও বহুত বেছি ভাল হয়। আপোনালোকে এইটো ব্যৱহাৰ কৰি চাব। আপোনালোকৰ স্কিনত যদি কম বয়সতে বলিৰেখা পৰিছে বা স্কিনখন কোচ খাই যোৱাৰ দৰে হৈছে, তেতিয়াহ'লে সেই সমস্যা কম কৰিবলৈও বহুত বেছিকৈ সহায় কৰিব। আজিৰ এই নাৰিকল তেলৰ ৰিমেডিটো মই আপোনালোকক দুটা ষ্টেপত কৰি দেখুৱাম। আপোনালোকে দুয়োটা ষ্টেপ সদায় ৰাতি শোৱাৰ আগত কৰি পেলাই শুব। তেতিয়া আপোনালোকৰ ছালখনৰ কোচ খোৱা সমস্যা, বলিৰেখা হোৱা সমস্যা বা স্কিনখন খুব বেছিকৈ ড্ৰাই হোৱা সমস্যা বা স্কিনখন ক'লা পৰা সমস্যা, সকলো সমস্যা দূৰ কৰি আপোনালোকৰ স্কিনখন বগা, নিমজ, উজ্জ্বল কৰি তুলিব। এতিয়া মই আপোনালোকক নাৰিকল তেলৰ এই দুটা ষ্টেপ দেখুৱাম, আৰু দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱাই নাই, তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব। ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব, সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। এতিয়া মই আপোনালোকক নাৰিকল তেলৰ ফাৰ্ষ্ট ষ্টেপটো দেখুৱাম। এতিয়া মই প্ৰথমতে স্কিনখন চাফা কৰিবৰ কাৰণে নাৰিকল তেলৰ এটা খুব ভাল ক্লিনজাৰ তৈয়াৰ কৰি দেখুৱাম। তাৰ কাৰণে প্ৰথমেই লাগিব নাৰিকল তেল এচামুচৰ জোখাৰে। নাৰিকল তেলত লৰিক এচিড থাকে আৰু ভিটামিন ই গুণ থাকে, গতিকে আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয় নাৰিকল তেলটো। আৰু সেই নাৰিকল তেলৰ লগত এতিয়া মই মিক্স কৰিছোঁ এচামুচৰ জোখাৰে গোলাপ জল। ঠাণ্ডা দিনত এনেকুৱা ধৰণৰ ক্লিনজাৰে আপোনালোকৰ ছালখন হাইড্ৰেট কৰি ৰাখিবলৈও সহায় কৰিব আৰু লগতে আপোনালোকৰ স্কিনৰ ড্ৰাইনেছ দূৰ কৰিব। এতিয়া মই ইয়াৰ লগতে মিক্স কৰিম অকণমান নিমপাতৰ গুড়া। নিমপাতৰ গুড়াটোৱে আমাৰ ছালৰ খজুতি থাকিলে নাইকিয়া কৰিব আৰু লগতে একনি আৰু পিম্পলৰ কাৰণেও বহুত বেছি ভাল হয়। ঠাণ্ডাৰ দিনত প্ৰদূষণ বেছি হোৱাৰ বাবে আমাৰ স্কিনত খজুতিৰ আৰম্ভ হয়। খজুতি হ'লে এনেকুৱা ধৰণৰ ক্লিনজাৰে যদি আপোনালোকে স্কিনখন ক্লিন কৰে, তেতিয়াহ'লে আপোনালোকৰ সেই খজুতিৰ সমস্যাটো দূৰ হ'ব। এতিয়া এইখিনি অকণমান গোট মাৰি যোৱা নিচিনা হোৱাৰ কাৰণে মই তলত এটা গৰম পানী বাতি দি লৈ এনেকৈ মিক্স কৰি লৈছোঁ। এতিয়া এই ক্লিনজাৰটো কেনেধৰণে ব্যৱহাৰ কৰিব চাওঁ বলক। এতিয়া এইটো তৈয়াৰ কৰি ল'লোঁ নাৰিকল তেলৰ ফাৰ্ষ্ট ষ্টেপটো। এই ৰিমেডিটো প্ৰথমতে আপোনালোকে স্কিনখনত লগাব। যদি আপোনালোকৰ স্কিনখন খজুতি ধৰে বা আপোনালোকৰ স্কিনখনত পিম্পল ওলায়, তেতিয়া আপোনালোকে ইয়াতে এনেকৈ নিমপাতৰ গুড়া অকণমান মিক্স কৰি পেলাই 2 পৰা 3 মিনিট লাহে লাহে চাৰ্কুলাৰ মোচনত মাছাজ কৰিব। আৰু যদি খজুতিৰ সমস্যা নাই বা পিম্পলৰ সমস্যা নাই, আপোনালোকে নিমপাত নিদিলেও হ'ব, আৰু দিলেও একো প্ৰব্লেম নহয়, কাৰণ নিমটো আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয়। লগাই লোৱাৰ পাছত 2 পৰা 3 মিনিট লাহে লাহে চাৰ্কুলাৰ মোচনত স্কিনখন মাছাজ কৰিব। এনেকৈ মাছাজ কৰি দিলে স্কিনত লাগি থকা যিবোৰ ডেড স্কিন চেল বা ফটা ছাল, মৃত ছাল, সেইবোৰ দূৰ হৈ যাব। স্কিনখনত ব্লাড চাৰ্কুলেশ্যন হ'ব। স্কিনখনত লাগি থকা যিবোৰ ধূলি বালি, প্ৰদূষণ, লেতেৰা, সেই সকলোবোৰ চাফা হৈ যাব। এনেকৈ 2-3 মিনিট মাছাজ কৰি লোৱাৰ পাছত এতিয়া মই ভালকৈ মুখখন ধুই ল'ম। ধুই লোৱাৰ পাছত আপোনালোকক নাৰিকল তেলৰ ছেকেণ্ড ষ্টেপটো তৈয়াৰ কৰি দেখুৱাম। মুখখন ধোৱাৰ পাছত এতিয়া নাৰিকল তেলৰ খুব বঢ়িয়া এটা চেৰাম তৈয়াৰ কৰি আপোনালোকক দেখুৱাম, যিটো চেৰাম আপোনালোকে ৰাতি শোৱাৰ আগত মুখত লগাব। এতিয়া মই আপোনালোকক নাৰিকল তেলেৰে খুব বঢ়িয়া এটা চেৰাম তৈয়াৰ কৰি দেখুৱাম। তাৰ কাৰণে প্ৰথমেই মই ল'ম গোলাপ জল। এতিয়া এই চেৰামটো মই এসপ্তাহৰ কাৰণেহে তৈয়াৰ কৰিম, আৰু আপোনালোকেও যেতিয়া তৈয়াৰ কৰিব এসপ্তাহৰ কাৰণে তৈয়াৰ কৰি ল'ব। আৰু এতিয়া মই ল'লোঁ গোলাপ জল 2 চামুচৰ জোখাৰে। এতিয়া মই এই গোলাপ জলৰ লগতে মিক্স কৰিম অকণমান গ্লিচাৰিন। গ্লিচাৰিনে আমাৰ ছালৰ ড্ৰাইনেছ সমস্যা দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। স্কিনখন খুব ধুনীয়াকৈ ঠাণ্ডা দিনত হাইড্ৰেট কৰি ৰাখে। এতিয়া মই গ্লিচাৰিনো ল'ম 2 চামুচৰ জোখাৰে। 2 চামুচ গোলাপ জল, 2 চামুচ গ্লিচাৰিন। এই চেৰামটো বনাবলৈ আপোনালোকে এই জোখটোতে গোলাপ জল আৰু গ্লিচাৰিন ল'ব। এতিয়া মই আৰু এচামুচ এয়া লৈ লৈছোঁ গ্লিচাৰিন 2 চামুচ। এতিয়া মই গোলাপ জলৰ লগত ভালকৈ মিক্স কৰি ল'ম। আৰু নাৰিকল তেলটো মই অকণমান পিছলৈ থৈছোঁ দিবলৈ, কাৰণ নাৰিকল তেলটো দিয়াৰ লগে লগে গোট মাৰি যায় বস্তুখিনি, গতিকে নাৰিকল তেলটো মই পিছলৈ দিম। এতিয়া গোলাপ জল আৰু গ্লিচাৰিন ভালকৈ মিক্স কৰি লোৱাৰ পাছত এতিয়া মই আনিছোঁ এয়া লং। এতিয়া লং আনিছোঁ মই 5টা,
মই এসপ্তাহৰ জোখাৰে বনাইছোঁ কাৰণে 5টা লং দিছোঁ আৰু বেছি পৰিমাণে বনালে লঙৰ পৰিমাণটো বঢ়াব লাগিব। এই লঙত এণ্টিবেক্টেৰিয়েল আৰু এণ্টিছেপ্টিক গুণ পোৱা যায়। লঙে আমাৰ স্কিনৰ এণ্টি এজিঙৰ কাম কৰে আৰু লগতে আমাৰ স্কিনত হোৱা পিম্পলৰ সমস্যা দূৰ কৰিবলৈও বহুত বেছিকৈ সহায় কৰে। ইয়াৰ পাছত মই আনিছোঁ এয়া কেষ্টৰ অইল। কেষ্টৰ অইলটোৱে আমাৰ স্কিনত এণ্টি এজিঙৰ কাম কৰে। যদি খুব কম বয়সতে আপোনালোকৰ স্কিনখন কোচ খাই গৈছে, বলিৰেখা পৰিছে, তেতিয়াহ'লে আপোনালোকে এই কেষ্টৰ অইলটো ব্যৱহাৰ কৰি চাব, আপোনালোকে খুব ভাল ৰিজাল্ট পাব। এতিয়া মই ইয়াৰ লগতে কেষ্টৰ অইল এচামুচৰ জোখাৰে লৈ ল'লোঁ, ভালকৈ মিক্স কৰি ল'লোঁ। কেষ্টৰ অইলটো অলপ ডাঠ হয়, সেইকাৰণে বেলেগ অইলৰ লগতহে মিলাই পেলাই লগালে ভাল হয় আৰু কেষ্টৰ অইলটো অকণমান আঠা আঠাও হয়, গতিকে আপোনালোকে বেলেগ অইলৰ লগতহে কেষ্টৰ অইল মিলাই পেলাই লগাব। এতিয়া মই নাৰিকল তেল দিলোঁ 2 চামুচৰ জোখাৰে। এতিয়া ভালকৈ নাৰিকল তেলখিনিও ইয়াৰ লগতে মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত এতিয়া মই এটা গৰম পানীৰ বাতি লৈছোঁ, তাতে মই এই বাতিটো দি লৈছোঁ, কাৰণ নাৰিকল তেল দিয়াৰ লগে লগে বস্তুখিনি গোট মাৰি যাবলৈ ধৰে, সেইকাৰণে তলত মই এটা গৰম পানীৰ বাতি দি ল'লোঁ। ইয়াৰ পাছত ইয়াৰ লগতে মিক্স কৰিম এতিয়া মই অকণমান এল'ভেৰা জেল। এল'ভেৰা জেলো আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰে আৰু সেই এল'ভেৰা জেল এতিয়া মই বেছি নিদিওঁ, কমকৈ দিম। মাত্ৰ এই চামুচখনৰে এচামুচৰ জোখাৰেহে দিছোঁ। এল'ভেৰা জেলখিনি দিয়াৰ পাছত এতিয়া মই খুব ভালকৈ মিক্স কৰিম, যাতে গোটেইখিনি বস্তু ভালকৈ মিক্স হৈ যায় আৰু ভালকৈ মিক্স কৰি লোৱাৰ পাছত আপোনালোকে চাব খুব ধুনীয়া এটা চেৰামৰ নিচিনা তৈয়াৰ হৈ যাব। এই চেৰামটো বনাই পেলাই আপোনালোকে 7 পৰা 8 ঘণ্টা ৰাখি দিব, তাৰ পাছতহে ব্যৱহাৰ কৰিব পাৰিব। যদি আপোনালোকে ৰাতিপুৱা বনায় তেতিয়াহ'লে আপোনালোকে ৰাতি লগাব পাৰিব, কাৰণ ইয়াত থকা লঙৰ গুণটো চেৰামখিনিলৈ আহিব লাগিব, সেইকাৰণে অলপ সময় থ'ব লাগিব আৰু এইটো চেৰাম আপোনালোকে সদায় ৰাতি শোৱাৰ আগত ব্যৱহাৰ কৰিব। এতিয়া মই এটা কণ্টেইনাৰ আনিছোঁ, এই কণ্টেইনাৰটোতে মই এইখিনি এতিয়া ভৰাই থৈ দিম আৰু সদায় ৰাতি শোৱাৰ আগত এইটো ব্যৱহাৰ কৰিম। আৰু এই চেৰামটো কি নিয়মেৰে ব্যৱহাৰ কৰিব লাগে তাৰ নিয়মটো মই আপোনালোকক ভিডিঅ'টোৰ পাছলৈ দেখুৱাই আছোঁ। এতিয়া আপোনালোকক তৈয়াৰ কৰি দেখুৱালো নাৰিকল তেলৰ খুব বঢ়িয়া এটা চেৰাম, যিটো চেৰাম আমাৰ এণ্টি এজিঙৰ কাৰণে বহুত বেছি ভাল হয় আৰু ড্ৰাই স্কিনৰ কাৰণেও বহুত বেছি ভাল হয়। এই চেৰামটো আপোনালোকৰ ছালখন টাইট কৰিবলৈ সহায় কৰিব, ছালখনৰ উজ্জ্বলতা বঢ়াব, ছালখনৰ ড্ৰাইনেছ সমস্যা দূৰ কৰিব আৰু লগতে ছালখন কোমল আৰু নিমজ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। এতিয়া এইটো আপোনালোকে সদায় ৰাতি শোৱাৰ আগত ইয়াৰে অকণমান ল'ব, অকণমান এয়া লৈ লৈছোঁ, মুখত ডট ডট ডটকৈ লগাই এনেকৈ মিলাই দিব। মিলাই দিয়াৰ পাছত আপোনালোকে 1 মিনিটৰ কাৰণে স্কিনখন এনেকৈ অকণমান থপিয়াই থপিয়াই দিব। এনেকৈ থপিয়াই থপিয়াই দিলে স্কিনত ভালকৈ ব্লাড চাৰ্কুলেশ্যন হ'ব আৰু স্কিনখন টাইট হ'বলৈ, স্কিনখন নিমজ হ'বলৈ, আপোনালোকৰ স্কিনখনৰ পৰা বলিৰেখা কমিবলৈ সহায় কৰিব। এনেকৈ সদায় ৰাতি শোৱাৰ আগত আপোনালোকে মুখত এই নাৰিকল তেলৰ চেৰামটো লগাই শুই থাকিব আৰু ৰাতিপুৱা উঠি দেখিব আপোনালোকৰ মুখখন খুব ধুনীয়াকৈ উজ্জ্বল হৈ আছে। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক নাৰিকল তেলৰ খুব বঢ়িয়া বঢ়িয়া 2টা ষ্টেপ দেখুৱালোঁ। আপোনালোকে 2টা ষ্টেপ নিশ্চয় ভাল পাইছে। যদি ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।